মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে এটা বিশেষ বক্তব্য প্ৰদান কৰিলে সেই বক্তব্যটো হৈছে যে বিনামূলীয়াকৈ বিভিন্ন সেৱা উপলব্ধ কৰাৰ ফলত দেশবাসী অন্ধকাৰৰ দিশলৈ গতি কৰিছে বিনামূলীয়া চাউল বিনামূলীয়া খাদ্য সামগ্ৰী বিনামূলীয়া ইলেক্ট্ৰিচিটি বিনামূলীয়া বাছ সেৱা এইবোৰৰ ফলতেই দেশ অন্ধকাৰলৈ গতি কৰা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীৰ সেই ভাষ্য আমি শুনাই লৈছো সেই ভাষ্যৰ ওপৰতে আজি আমি আলোচনা কৰিম দ্য প্ৰাইম শ্বট প্ৰথমে ভাষ্য আগবঢ়াই লৈছো आजकल हमारे देश में मुफ्त की रेवड़ी बांटकर वोट बटोरने का कल्चर लाने की भरसक कोशिश हो रही है। ये रेवड़ी कल्चर देश के विकास के लिए बहुत घातक है। इस रेवड़ी कल्चर से देश के लोगों को और खास करके मेरे युवाओं को बहुत सावधान रहने की जरूरत है। रेवड़ी कल्चर वाले कभी आपके लिए नए एक्सप्रेसवे नहीं बनाएंगे, नए एयरपोर्ट या डिफेंस कॉरिडोर नहीं बनवाएंगे। रेवड़ी कल्चर वालों को लगता है कि जनता जनार्दन को मुफ्त की रेवड़ी बांटकर उन्हें खरीद लेंगे। हमें मिलकर उनकी सोच को हराना है। रेवड़ी कल्चर को देश की राजनीति से हटाना है। रेवड़ी परम्पराक देशर राजनीतिर पर आतराब लागे देशर प्रधानमंत्रीर भाष्य बिनामूलियाকৈ সামগ্ৰী বিতৰণ কৰি ভোটৰ লালসাত এই কাৰ্যসমূহ সমাপন কৰি সমগ্ৰ দেশ অন্ধকাৰৰ দিশলৈ নি থকা হৈছে বুলি একাংশ ৰাজনৈতিক দলক সমালোচনা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু দেশৰ যুৱ সমাজ ভৱিষ্যতৰ এক অন্ধকাৰ গতিপথত আছে কেৱল এনে ধৰণৰ কিছু ৰাজনৈতিক ক্ৰিয়াকলাপৰ বাবে প্ৰধানমন্ত্ৰীৰ এইটো ভাষ্য অত্যন্ত গুৰুত্বপূৰ্ণ ভাষ্য বৰ্তমান সময়ত প্ৰাসংগিক হিচাপে এই বিবেচিত হৈছে আৰু এই বিষয়টোৰ ওপৰতে আমি আলোচনা কৰিম কেইবাগৰাকী অতিথিক আমি আমন্ত্ৰণ জনাই আনিছোঁ তেওঁলোক আমাৰ সৈতে কিছু সময়ৰ পাছতে উপস্থিত থাকিব ভোটৰ লালসাত বিনামূলীয়া সামগ্ৰী বিতৰণ দেশক অন্ধকাৰলৈ নিছে কোনে প্ৰধানমন্ত্ৰীয়ে এই প্ৰশ্ন উত্থাপন কৰিছে নিৰ্বাচন আহিলে বিনামূলীয়া সামগ্ৰী বিতৰণ কৰাটো ভাৰতবৰ্ষত নতুন কথা নহয় একাংশ ৰাজনৈতিক দলৰ এয়া চিৰাচৰিত কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া সামগ্ৰী বিতৰণক লৈ এয়া হ'ল সতৰ্কবাণী ভোটৰ লালসাত বিভিন্ন ৰাজ্য চৰকাৰসমূহে আৰম্ভ কৰা বিনামূলীয়া সামগ্ৰীৰ বিতৰণ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীগৰাকী গৰজি উঠা দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশৰ জলাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীৰ এইখিনি বক্তব্য শুনিবলৈ পোৱা গৈছে ভোটৰ লালসাত বিনামূলীয়া সামগ্ৰী বিতৰণে দেশক অন্ধকাৰৰ গৰাহলৈ লৈ যাব এই ক্ষেত্ৰত ৰেবৰি পৰম্পৰা অৰ্থাৎ ৰেবৰি কালচাৰ ৰেবৰি মিঠাইৰ কথা তেওঁ কৈছে এই ৰেবৰি পৰম্পৰাৰ যোগেদি তেওঁ বিভিন্ন ৰাজ্যৰ চৰকাৰে হাতত লোৱা ৰাজ্যৰ মাজত বিনামূলীয়া সামগ্ৰী বিতৰণৰ নীতিৰ কথা উল্লেখ কৰিছে আমি এই সন্দৰ্ভতে আলোচনা যেহেতু কৰিম মই আমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ প্ৰথমতে ষ্টুডিঅ'ত উপস্থিত আছে আম পাৰ্টিৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দুবে ডাঙৰীয়া নমস্কাৰ দুবে ডাঙৰীয়া আপোনাক স্বাগতম মই স্বাগতম জনাব বিচাৰিছোঁ স্তম্ভ লেখক সুনীত গোস্বামী ডাঙৰীয়াক লগতে আমাৰ সৈতে আছে অধ্যাপক লেখক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া মই আটাইকেইগৰাকীকে স্বাগতম জনাইছোঁ আৰু কিছু সময়ৰ পাছতে কংগ্ৰেছৰ মুখপাত্ৰ আমাৰ মাজত আহি উপস্থিত হ'ব বিধায়ক আহি উপস্থিত হ'ব প্ৰথমে মই লক্ষ্মীকান্ত দুবে ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীৰ এইখিনি বক্তব্য আৰু এই বক্তব্যৰ জৰিয়তে যেন আম আদমি পাৰ্টিৰ প্ৰতিও আঙুলি টোৱা হৈছে কাৰণ দিল্লীত আপোনালোকে বিনামূলীয়া ইলেক্ট্ৰিচিটি দিছে বিনামূলীয়া বাছ দিছে আৰু বিনামূলীয়া বহু সা সুবিধা আপোনালোকে দিছে এই ক্ষেত্ৰত আপোনাৰ কি প্ৰতিক্ৰিয়া প্ৰথম প্ৰতিক্ৰিয়াটো কি প্ৰধানমন্ত্ৰীৰ এই বক্তব্য সন্দৰ্ভত ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হয়তো এটা কথা পাহৰি গৈছে যে ভাৰতখন এখন জনকল্যাণকামী ৰাষ্ট্ৰ আৰু এই জনকল্যাণকামী ৰাষ্ট্ৰত যদি আপুনি শিক্ষাত যদি আপুনি ইনভেষ্টমেণ্ট নকৰে যদি আপুনি স্বাস্থ্যত যদি ইনভেষ্টমেণ্ট নকৰে যদি আপুনি হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰাত যদি আপুনি তাত যদি পইচা খৰচ নকৰে তাত যদি আপুনি বাজেটৰ এটা পইচা তাত যদি আপুনি ইনভেষ্ট নকৰে তেতিয়াহ'লে এই দেশখন কেনেকুৱা ধৰণৰ এখন দেশ হ'ব হয়তো আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে এইটো নাজানে লগতে তেওঁ যিখিনি কথা কৈছে সেইখিনি কথা কোৱাৰ লগে লগে এই গোটেই যিটো ৰেবৰি কালচাৰ তাৰমানে যিটো মিঠাই কালচাৰ তাৰমানে ফ্ৰী কালচাৰ যিটো কথা তেওঁ পাতিব বিচাৰিছে তেতিয়াহ'লে অনতিপলমে তেওঁৰ যিবিলাক ৰাজ্যত যিবিলাক ফ্ৰী স্কিম দি থকা হৈছে সেই স্কিমখিনি ইতিমধ্যে ইমিডিয়েটলি তেওঁলোকে বন্ধ কৰিব লাগে
অসমত যিবিলাক তেওঁলোকৰ স্কিম চলি আছে ফ্ৰী অফ কষ্ট যিবিলাক স্কিম চলি আছে সেই স্কিমবিলাক ইমিডিয়েটলি তেওঁলোকে বন্ধ কৰিব লাগে গতিকে এখন দেশত যদি কোনোবা এজন মুখ্যমন্ত্ৰীয়ে তেওঁৰ যি বাজেট আছে সেই ৰাজ্যিক বাজেটৰ পৰা তেওঁ যদি নিজৰ বাজেটৰ পইচাখিনি ৰাহি কৰি তেওঁ যদি লোন নোলোৱাকৈ ধাৰ নোলোৱাকৈ যদি তেওঁ চৰকাৰৰ পৰা যদি তেওঁ ৰাজ্যক যদি ভাল স্কুল বনাব পাৰিছে ভাল যদি হস্পিটেল দিব পাৰিছে ভাল যদি ল এণ্ড অৰ্ডাৰ ব্যৱস্থা দিব পাৰিছে খেতিয়কসকলক যদি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিব পাৰিছে তেতিয়া এইটো এটা ভাল শুভ লক্ষণ কিন্তু যদি কোনোবা এখন চৰকাৰে ৱৰ্ল্ড বেংকৰ পৰা ধাৰ লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা ধাৰ লৈ কোটি কোটি টকা ধাৰ লৈ যদি তেওঁলোকে তেনেকুৱা ধৰণৰ স্কিম চলাই আছে তেতিয়া ডেফিনেটলি সেইবিলাক স্কিম বন্ধ হ'ব লাগে আৰু চৰকাৰখনে নিজকে প্ৰথমতে প্ৰফিটত আনি ল'ব লাগে আৰু অনাৰ পিছতে এনেকুৱা ধৰণৰ যিবিলাক স্কিম আছে সেই স্কিমবিলাক তেওঁলোকে ইমপ্লিমেণ্ট কৰিব লাগে গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো কথা মনত ৰখা উচিত যে তেওঁৰ চৰকাৰখনে যোৱা 8টা বছৰত কংগ্ৰেছ গভৰ্ণমেণ্ট থকালৈকে যি 50 লাখ কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ধাৰ লৈছিলে আজি সেই 50 লাখ কোটি টকা 130 লাখ কোটি টকা পাৰ হৈ গ'ল তাৰমানে এই 8 বছৰত কেৱল ভাৰতীয় জনতা পাৰ্টিয়ে 80 লাখ কোটি টকা তেওঁলোকে ধাৰ লৈছে জি এনপিএ নন পাৰফৰ্মেন্স এছেট আপোনালোকে জানিব 6 লাখ কোটি টকা আছিলে আজি সেই এনপিএ 21 লাখ কোটি টকা গৈ পালেগৈ তাৰমানে যিখিনি পইচা আপোনাৰ মূৰ আছিলে যিখিনিৰ পইচাৰে ভাৰত জনকল্যাণকামী ৰাষ্ট্ৰ হিচাপে জনতাৰ মাজত যিবিলাক পইচা খৰচ হ'ব লাগিছিলে সেইখিনি পইচা তেওঁলোকে খৰচ নকৰি তেওঁলোকে ডাঙৰ ডাঙৰ উদ্যোগপতিৰ যিবিলাক লোন সেইবিলাক তেওঁলোকে মাফ কৰিছে তাৰ লগতে 11 লাখ কোটি টকা তেওঁলোকে কেৱল ৰাইট অফ কৰিছে লোন ৰাইট অফ কৰিছে 21 লাখ টকা প্লাস 11 লাখ টকা আৰু লগতে 5 লাখ কোটি টকা বেংক ঘোটালা হৈছে বেংকে দুৰ্নীতি কৰিছে তাৰ কোনো হিচাপ নাই ঠিক আছে গতিকে এনেকুৱা ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি তেওঁলোকে যদি এনেকুৱা ধৰণৰ স্কিমবিলাকক ফ্ৰী বুলি কৈছে তেতিয়া ইয়াতকে দুৰ্ভাগ্যজনক কোনো কথা নাই আমি ইয়াক একেবাৰে মানে বেয়া পাইছো কথাটো আৰু এনেকুৱা ধৰণৰ কথা নকব লাগে কাৰণ ভাৰত এখন জনকল্যাণকামী ৰাষ্ট্ৰ হয় এইটো কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বুজিব লাগে ঠিক আছে বাৰু এয়া হ'ল প্ৰথমটো ওপেনিং ৰিমাৰ্কছ আমি লক্ষ্মীকান্ত দুবে আম আদমি পাৰ্টিৰ পৰা ললো এবাৰ মই লেখক তথা অধ্যাপক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ বৰ্মন ডাঙৰীয়া প্ৰধানমন্ত্ৰী জনধন যোজনাও আছে ভাৰত চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ আৰু বহুকেইখন আঁচনি আছে যি বিনামূলীয়া হয় প্ৰধানমন্ত্ৰীৰ বিজেপি শাসিত ৰাজ্যসমূহৰ কথা যদি আমি কওঁ অসমৰ কথা ইতিমধ্যে আপৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে অসমতে হয়তো 80 লাখ হিতাধিকাৰী আছে সেই সংখ্যা যদি আমি চাবলৈ যাওঁ বিনামূলীয়া চাউল অসমতো দি থকা হৈছে বিগত সময়ছোৱাত বন্ধন বেংকৰ ঋণ মাফ কৰি দিয়াৰ বাবে চৰকাৰে 12,000 কোটি টকা বাজেটত ধাৰ্য কৰিছিল মুকলি কৰি দিছিল সেইসমূহ আছে আৰু তাৰ মাজত প্ৰধানমন্ত্ৰীৰ এইখিনি বক্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ আনকি নিজৰ ৰাজ্যসমূহকো যেন আকাৰে ইংগিতে নিজৰ ৰাজ্যসমূহৰ কথাও প্ৰধানমন্ত্ৰীৰ ভাষণত যেন ওলাই পৰিল আপোনাৰ কি প্ৰতিক্ৰিয়া হ'ব এই সন্দৰ্ভত শুনি আছে জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া শুনিছে আপুনি বৰ্মন ডাঙৰীয়াৰ সৈতে মোৰ যোগাযোগ হোৱা নাই মই যোগাযোগ কৰিম কিছু সময়ৰ পাছতে সুনীত গোস্বামী আপোনালৈ এই একেটাই প্ৰশ্ন মই সুধিব বিচাৰিছোঁ সুনীত গোস্বামী শুনি আছে আপুনি যোগাযোগ সম্ভৱ হোৱা নাই দুয়োগৰাকীৰ সৈতে এজন স্তম্ভ লেখক এজন অধ্যাপক আমাৰ সৈতে আছে বৰ্তমান লাইভত তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু এই মুহূৰ্তত ষ্টুডিঅ'ত আহি উপস্থিত হৈছে কংগ্ৰেছ দলৰ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া পুৰকায়স্থ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ এতিয়া আপোনাৰ এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত যদি আপোনালৈ মোৰ প্ৰশ্ন হয় তেনেহ'লে কংগ্ৰেছৰ দিনৰ পৰাই হিতাধিকাৰী চলি আহিছে এতিয়া 80 লাখ হিতাধিকাৰী হ'লগৈ প্ৰধানমন্ত্ৰীৰ বক্তব্য আমি আৰম্ভণিতে শুনাই ল'লোঁ আপুনি হয়তো গম পাইছে প্ৰধানমন্ত্ৰীয়ে কি কৈছিল বুন্দেলখণ্ড এক্সপ্ৰেছৱে মুকলি কৰাৰ সময়ত কালি বিনামূলীয়া সুবিধাৰ কথা উল্লেখ কৰিছিল তেওঁ আৰু বিনামূলীয়া সেৱাই ভাৰতবাসীক অন্ধকাৰৰ দিশলৈ লৈ যোৱা বুলি তেওঁ কৈছে আপোনাৰ কি প্ৰতিক্ৰিয়া হ'ব মই আসলে শুনিবলৈ আহিছোঁ আৰু কিছুমান কথা শুনিবলৈ আহিছোঁ কাৰণ আমি ক'লেতো ক'ব যে পলিটিকেলি কৈ আছোঁ বস্তুখিনি যে বিধুল হিচাপে আমি কৈ বস্তুখিনি কৈ আছোঁ সেইটো কাৰণে মই পলিটিকেলি ক'ব বিচৰা নাই বস্তুটো এইখিনি বহুত আগৰ পৰা আমি কৈ আছোঁ আৰু এই যে মানে বেনিফিচিয়াৰী স্কিম যিখিনি আছে এইখিনি স্কিমৰ কাৰণে আমাৰ দেশখন আমাৰ ৰাজ্যখন ডে বাই ডে ডিটৰিয়েট কৰি আছে আৰু ইতিমধ্যে আমি গম পাই গৈছোঁ যে এইবিলাক স্কিমৰ কাৰণে আমাৰ কি হৈ আছে আৰু ইতিমধ্যে তেখেতে যিটো ক'লে বস্তুটো ক'লে যে 1,30,000 কোটি টকা ঋণ লোৱা হৈছে ইভেন আপুনি যদি চায় যে যেতিয়া নোটবন্দী হৈছে আফটাৰ নোটবন্দী
আপুনি নোটবন্দীৰ পিছত চাই যদি আপোনাৰ ট্ৰেড ছেগমেণ্টত 43% মানুহে জব হেৰুৱাইছে, আপোনাৰ 32% জব হেৰুৱাইছে মাইক্ৰ ছেগমেণ্টত, স্মল বিজনেছত 35%, আপোনাৰ মিডিয়াম বিজনেছত 24% মানুহে মানে চাকৰি হেৰুৱাইছে, মানে প্ৰায় 5 মিলিয়ন মানুহে চাকৰি হেৰুৱাইছে 16 to 18 লৈ। সেইটো কাৰণে মানে সিহঁতে বৰ্তমানে ষ্টেট গভৰ্ণমেণ্ট কওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে কওক, সিহঁতে কোনো ভাল বস্তু মানে আল্টিমেটলি কোনো মানুহে চাকৰিৰ ক্ষেত্ৰত, ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত, অৰ্থাৎ মানুহে কামৰ ক্ষেত্ৰত একো বস্তু কৰিব পৰা নাই। যে মানে এই ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিমখিনি দি কেনে জাষ্ট ইলেকশ্যনৰ সময়ত ভোটটোৰ কাৰণে আমাৰ দিনত আছিলে, আমি অস্বীকাৰ কৰা নাই, আমাৰ দিনত আছিলে, কিন্তু আমাৰ দিনত যিমান আছিলে তাতকৈ 3 ডাবল বেছি আজিৰ দিনত হৈ গ'ল। আৰু আমি খাদ্য সুৰক্ষাৰ চাউলটো দিছিলোঁ, চাউলটোলৈকে ঠিক আছিলে, কিন্তু আজিৰ দিনত যদি আপুনি PM কিষাণ, আপুনি যে চাই অৰুণোদয়, প্ৰত্যেকটা স্কিম, আৰু এই স্কিমৰ ভলিউমটো কম নহয়, এই ভলিউমটো মানে ডাঙৰ এটা ভলিউম এটা হৈ গ'ল। আৰু ছেকেণ্ডলি আপুনি চাই যদি অটল বিহাৰী বাজপেয়ী যেতিয়া আছে তেতিয়া তেখেতে কৈছিলে, পাৰ্লামেণ্টত কৈছিলে যে যদি বিনামূল্যে দিব লগা হয় যদি তেতিয়াহ'লে স্বাস্থ্য দক আৰু শিক্ষা দক, এই দুটা ন্যায় ব্যৱস্থা দিয়ক। এই তিনিটা বস্তু বিনামূলীয়া হ'ব লাগে, সেই তিনিটা হৈছে শিক্ষা, স্বাস্থ্য আৰু ন্যায় ব্যৱস্থা। সেই তিনিটাই ভাৰতত বিনামূলীয়া নহয়, সেই তিনিটাৰ নামতে ভাৰতত ব্যৱসায় চলি আছে, এইটোৱে মেইন কথা। আৰু এতিয়া আপোনালোক বিৰোধীত আছে কাৰণে এইখিনি কথা বৰ ডাঙৰকৈ কৈছে বাৰু, শাসনত থাকিলে কিন্তু আপোনালোকে সেইটো কৰিবলৈ বাধ্য, নহ'লে ভোট নাপাব। ভোটৰ লালসাতেই কৰা হয়। শিক্ষাৰ অধিকাৰ আইনটো আমি আনিছোঁ, UPA গভৰ্ণমেণ্টে আনিছে শিক্ষাৰ অধিকাৰ আইনটো। আমাৰ গভৰ্ণমেণ্ট থাকিলে আমি ডেফিনেটলি যে স্বাস্থ্যৰ ক্ষেত্ৰত আমি আইন আনিলোঁ তেনে, খাদ্যৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা আইন আমি আনিছোঁ। এইটো কাৰণে যিখিনি বস্তু হ'ব লাগে আইনৰ যোগেদি বস্তুটো হ'ব লাগে। এনেকৈ আমি ইলেকশ্যনৰ কাৰণে কিবা অৰুণোদয় স্কিম আমি 27 লাখ বেনিফিচিয়াৰী আমি দি দিলোঁ, আৰু PM কিষাণৰ ইমান বেনিফিচিয়াৰী দি দিলোঁ। আৰু আমি কৈছিলোঁ যে চাওক কথাটো চাওক, আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে যদি মানে ব্লেক মানিটো আনিবলৈ সিহঁতে সক্ষম হোৱা নাই, যে 15 লাখকৈ প্ৰত্যেক ভাৰতীয় মানুহৰ একাউণ্টত সোমালে জানে। এই যে মানুহক যিটো বিপদে পৰিচালিত কৰাৰ যিটো এটা সপোন, এই সপোনৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে। হয়তো আমি ক'ব বিচৰা নাই, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আজি শ্ৰীলংকাত যেনেকুৱা এটা অৱস্থা হৈছে, হয়তোবা এনেকুৱা দিগত আমি গৈ আছোঁ। যদি এনেকুৱা যদি বেনিফিচিয়াৰী স্কিমটো বাঢ়ি যায় যদি, তেনেহ'লে আল্টিমেটলি কোনো হেৰি নাথাকে। আজি আপুনি চাওক, আজি তেল আমাৰ কিমান আছিলে, আজি এই বস্তুখিনিৰ দাম কিমান, গেছৰ কাৰণে, চিলিণ্ডাৰৰ কাৰণে ইহঁতে কিমান, ডলাৰৰ বিপৰীতে টকাৰ মূল্য আজিৰ তাৰিখত প্ৰায় 80 টকা হৈছে, 80 টকা হৈ গৈছে। চাওক কেনেকুৱা এটা অৱস্থা হৈছে। এইটো মানে বিভীষিকাময় এটা পৰিৱেশ। মই ভাবোঁ যে এইটো মানে ঠিক কৰিবলৈ গ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ডাবল ইঞ্জিনৰ চৰকাৰটো আছে, কেন্দ্ৰত ঠিক আছে, আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে, কিন্তু আপোনালোক বৰ্তমান বিৰোধীত আছে, শাসনত থাকোঁতেও আপোনালোকে এই পন্থা অৱলম্বন কৰিছিল, আপুনি নিজে স্বীকাৰো কৰিছে সেই কথাটো। কিন্তু আমি জানো যে ভাৰতত এইটো পুৰণি পৰম্পৰা, ভোটৰ বাবেই এনেধৰণৰ ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ আমি দেখিবলৈ পাওঁ। জনসাধাৰণক আকৃষ্ট কৰিব লাগিব, ভোটটো আদায় কৰিব লাগিব, সেইটো এটা বাৰু আছেই, কিন্তু তাৰ বাবে আপোনালোকে কৰিবলৈ বাধ্য, যদিও আপোনালোকে আমি সমালোচনা কৰিলেও আপোনালোকে কৰিবলৈ বাধ্য। খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত আমি আইন আনিছিলোঁ, মই এইখিনি পাতিম। মই ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ। শ্ৰীলংকাৰ দৰে পৰিস্থিতি হ'বগৈ পাৰে ভাৰতত, তেনে আশংকা এজন বিধায়কে প্ৰকাশ কৰিছে। আমি যদি চুবুৰীয়া পশ্চিমবংগলৈ চাওঁ, তেনেহ'লে লক্ষী ভাণ্ডাৰ নামৰ এটা বিশেষ আঁচনি তেওঁলোকৰ আছে, য'ত প্ৰতিগৰাকী মহিলাক 500 টকাকৈ বিনামূলীয়াকৈ দিয়া হয়, আৰু বিল' পভাৰ্টি লাইন, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলাসকলক 1000 টকাকৈ দিয়া হয়। দুৱাৰে ফ্ৰী ৰেচন বুলিও এখন আঁচনি আছে তেওঁলোকৰ। অসমৰ কথাটো ইতিমধ্যে মই ক'লোৱেই, দিল্লীৰ কথাও ক'লোঁ, আৰু কেন্দ্ৰীয় চৰকাৰৰ কিছুমান আঁচনিৰ কথাটো আছেই। আৰু প্ৰধানমন্ত্ৰীয়ে যি স্থানত কালি ভাষণ প্ৰদান কৰিছিল, সেই স্থানটোৱেই হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত আকৌ বিনামূলীয়া চাউলেৰেই নিৰ্বাচন জিকাৰো এটা অভিযোগ আছে। আপুনি কেনেধৰণে লৈছে বাৰু জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া বিষয়টো? প্ৰথম পইণ্টটো হ'ল, শ্ৰীলংকাতকৈ আমাৰ অৰ্থনীতি অত্যন্ত শক্তিশালী, আৰু সহজে আমি এই পথত যাম বুলি শুনি আছোঁ। আমি কৈ যাওঁ। হিতাধিকাৰী সৃষ্টিৰ ব্যৱস্থাটো উৎপাদনমূলক অৰ্থনীতিৰ কাৰণে একেবাৰেই উপযোগী নহয়, কাৰণ এই ব্যৱস্থাই, এই হিতাধিকাৰী সৃষ্টি কৰা ব্যৱস্থাটো হৈছে এটা অনুৎপাদনমূলক ব্যৱস্থা। আমি এনেকুৱা এক ব্যৱস্থা, অৰ্থনীতি আমাক লাগিব যি অৰ্থনীতি প্ৰগতি আনিব, উন্নতি আনিব, উৎপাদনমূলক ব্যৱস্থা। 1 লাখ টকা ইনভেষ্ট কৰিলে তাতে চৰকাৰৰ 1,10,000, 1,20,000 টকা ৰেভিনিউ কালেক্ট হয়। এই ধৰণৰ গতিশীল চিন্তা কৰিব লাগিব। কিন্তু ৰাজনৈতিক যিটো প্ৰেগমেটিক পলিটিক্স বুলি কোৱা হয়, ৰাজনৈতিক বাস্তৱতাত আমি দেখিছোঁ কংগ্ৰেছৰ দিনতো সূতা কম্বলৰ ৰাজনীতি হৈছিলে, আৰু পৰ্যায়ক্ৰমে আন চৰকাৰবিলাকেও সেই ব্যৱস্থাটো কণ্টিনিউ কৰিছে, মানে ভোটৰ লাভালাভৰ কাৰণে। শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী মোদীজীয়ে স্পষ্ট ভাষাতে কৈছে
যে এই যিটো ভোটৰ কাৰণে যিটো ৰাইজক এক ধৰণৰ উপঢৌকন দিয়া নিচিনা ব্যৱস্থা, এই ব্যৱস্থাই কিন্তু আমাৰ অৰ্থনীতি বিধ্বস্ত কৰিব পাৰে। কিছুদিন আগতে ভাৰতীয় জনতা পাৰ্টীৰ আন এগৰাকী জ্যেষ্ঠ নেতা BL সন্তোষ ডাঙৰীয়াইও সেই আশংকা ব্যক্ত কৰি মন্তব্য প্ৰকাশ কৰিছিলে। গতিকে এই ব্যৱস্থাটোৱে কি কৰিব, আমাক অৰ্থনীতি এটা অনগ্ৰসৰতাৰ পিনে লৈ যাব। কিয়নো আমি দেখা পাইছো, আমাৰ অসমতে আমি দেখিবলৈ পাইছো যে উৎপাদনমূলক কামত বহুত টকা চৰকাৰে খৰচ কৰিছে, কিন্তু এই যিটো অনুৎপাদনমূলক ব্যৱস্থা, আজি হিতাধিকাৰীৰ নামত প্ৰায় 12,000 কোটি টকাতকৈ অধিক টকা গৈছে। এই টকাখিনি উৎপাদনমূলক কামত খৰচ হলে তেতিয়াহ'লে চৰকাৰে ৰেভিনিউ জেনেৰেট কৰিলেহেঁতেন আৰু সিয়ে আমাৰ অৰ্থনৈতিক প্ৰগতিৰ এক নতুন বাট মুকলি কৰিলে হয়। যিবিলাক সুবিধা আছে সেই সুবিধাবিলাক আমি গ্ৰহণ কৰা উচিত। মই এটা সৰু এক্সাম্পল দিব খুজিছো। আমাৰ অসমখনত ভোট জলকীয়া শক্তিশালী পটেনচিয়েল আছে। ভাৰতবৰ্ষত 6,500 কোটি টকা ৰপ্তানি হয়, কিন্তু আমাৰ অতি ন্যূনতম এটা অংশহে আমি কি কৰিব পাৰিছো, তাৰ কেপচাৰ কৰিব পাৰিছো। কিয়নো সেইবিলাকত ইনভেষ্টমেণ্টটো আমাক লাগে। আমাৰ ইনভেষ্টমেণ্টটো ক'ত লাগে? আজি অসমত 41,59,977 বিঘা মাটি আজি গ্ৰছ ক্ৰপ এৰিয়া আছে, কিন্তু 8.82 লাখ হেক্টৰতে আপোনাৰ জলসিঞ্চন সুবিধা হৈছে। আজি 80% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু জলসিঞ্চনৰ সুবিধা হৈছে 8.82 লাখ হেক্টৰ মাত্ৰ। এই উৎপাদনমূলক উদাহৰণ হ'ব কি, যিমান কৰা যায় ভূমি জলসিঞ্চন ব্যৱস্থা কৰি বছৰত এবাৰ খেতি কৰা হৈছে, তাত দুবাৰ খেতি কৰা হওক, এইটো হ'ব উৎপাদনশীল আমাৰ ইনভেষ্টমেণ্ট। তাৰ পৰিৱৰ্তে আমি যদি এনেকুৱা ইনভেষ্টমেণ্ট পৰিমাণে যিবিলাক ইনভেষ্টমেণ্ট ৰিটাৰ্ণ নাই, এই ইনভেষ্টমেণ্ট আমাৰ অৰ্থনীতি কিন্তু অনগ্ৰসৰতাৰ পিনে লৈ যোৱাৰ আশংকা আছে। সেইকাৰণে উৎপাদনমূলক ইনভেষ্টমেণ্ট কৰাৰ ওপৰত চৰকাৰে, যি চৰকাৰে নহওক গুৰুত্ব দিব লাগিব। কৃষি আমাৰ বেকবন। ইনভেষ্টমেণ্ট কৰে 1 লাখ টকা, তাত যদি ইৰিগেশ্যনৰ নামত যদি ইনভেষ্ট কৰে, তাত যদি গৱেষণাৰ নামত ইনভেষ্ট কৰে, এই কথাবিলাকৰ ৰিটাৰ্ণ এক্সাম্পল দিছো জাষ্ট তেনেকুৱা। কিন্তু ডাঙৰীয়া, হয়, আপুনি উৎপাদনমূলক ইনভেষ্টমেণ্টৰ কথা কৈছে, কিন্তু ইয়াত য'ত ভোটৰ কথা জড়িত হৈ আছে তাত চৰকাৰে বাৰু উৎপাদনমূলক ক'ৰবাত ইনভেষ্টমেণ্ট কৰিও আছে, কিন্তু য'ত ভোটৰ কথা জড়িত হৈ থাকে তাত এই হিতাধিকাৰী আঁচনিবোৰ বিলোপ সাধন কৰিব জানো চৰকাৰে উৎপাদনমূলক ইনভেষ্টমেণ্টৰ নামত? মই সেইটো প্ৰশ্নই উত্থাপন কৰিব বিচাৰিছোঁ সুনীত গোস্বামী, আপুনি ভালদৰে শুনি আছে মোৰ কথাখিনি? হয় হয় প্ৰাঞ্জল, এইখিনিতে বিভিন্নজনে কথা কৈছে, শাসক পক্ষ হওক বা বিৰোধী পক্ষ হওক, কিন্তু মই তোমাক ক'ব বিচাৰিছো বা দৰ্শকক ক'ব বিচৰা কথাটো হৈছে যে প্ৰধানমন্ত্ৰীয়ে কেতবোৰ কথা ঘোষণা কৰে আৰু সেইবোৰ কি ধৰণে বাতৰি হয়। মন কৰিবা যে এই কথাটো কি ক'লে যে ৰেৱাৰী, তেওঁ এটা মিঠাই এটা সৈতে তেওঁ তুলনা কৰিছে যে এই মিঠাই বিতৰণৰ যি কাৰ্যসূচী গ্ৰহণ কৰে, এটা উপমা ব্যৱহাৰ কৰিছে। আমাৰ অসমত বাতাচা যি ধৰণে আছে কম দামী মিঠাই, তো তেওঁ এই ধৰণৰ শব্দ প্ৰয়োগ কৰি তেওঁ এই বস্তুটো যি বিৰোধী দল আছে তেওঁৰ দলক কটাক্ষ কৰে। কিন্তু মূল কথা হৈছে যে তেওঁ যিখিনি কথা কৈছে তাৰ বিপৰীতে চৰকাৰে কিন্তু হিতাধিকাৰী আঁচনি তেওঁলোকৰ চৰকাৰেও গ্ৰহণ কৰিছে, আৰু বৰ্তমান যিবোৰ ৰাজ্যত বিৰোধী দলৰ চৰকাৰ আছে তেওঁলোকেও হিতাধিকাৰী আঁচনি গ্ৰহণ কৰি আছে। কিন্তু মূল কথাটো হৈছে প্ৰধানমন্ত্ৰীয়ে এইখন কথা কৈ তেওঁ কি কথা ক'ব বিচাৰিছে। উত্তৰ প্ৰদেশত সেই বুন্দেলখণ্ড এক্সপ্ৰেছৱেটো হৈছে চতুৰ্থ এনে এটা প্ৰকল্প, এক্সপ্ৰেছৱে প্ৰকল্প, যিটো ইতিমধ্যে তেওঁ আৰম্ভ কৰিছে, উদ্ঘাটন কৰিছে। মন কৰিবলগীয়া কথা যে উত্তৰ প্ৰদেশত 4টাকৈ এক্সপ্ৰেছৱে, এই এক্সপ্ৰেছৱেটো 296 কিলোমিটাৰ দৈৰ্ঘ্যৰ, আৰু ই আগ্ৰা বা দিল্লীৰ সৈতে যি আমাৰ দূৰত্ব, সেই দূৰত্ব যথেষ্টখিনি লাঘৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কৈছে যে এই এক্সপ্ৰেছৱেৰ জৰিয়তে ব্যৱসায় বাণিজ্য বৃদ্ধি পাব। এই এক্সপ্ৰেছৱেৰ জৰিয়তে বা এই 4টা এক্সপ্ৰেছৱে, ডাঙৰ এক্সপ্ৰেছৱে, সমগ্ৰ উত্তৰ প্ৰদেশৰ দিল্লীৰ সৈতে সংযোগটো কমি গৈছে, দূৰত্ব কমি গৈছে। গতিকে ব্যৱসায় বাণিজ্য, গতিকে মূল কথা হৈছে উন্নয়নমূলক কাম হৈ আছে। যোগী আদিত্যনাথৰ শাসনকালত, এই দ্বিতীয় শাসনকালত আমি দেখিছো কেইবাটাও প্ৰকল্পৰ কাম অতি শীঘ্ৰে, সময়তকৈ আগতে, এই প্ৰকল্পৰ কামো সময়তকৈ আগতে হৈছে। গতিকে প্ৰধানমন্ত্ৰীয়ে যদিও বিৰোধী বাৰে বাৰে তেওঁ ভাষণত তেওঁ বিভিন্ন ধৰণে কটাক্ষ কৰি আহিছে, কেতিয়াবা গান্ধী পৰিয়ালৰ পৰা কথা কয়, কেতিয়াবা 70 বছৰৰ শাসনৰ কথা কয়, কিন্তু তেওঁ ক্ৰমাগতভাৱে তেওঁ নিতৌ ৰাজনীতি কৰে। তেওঁ কেতিয়াও ৰাজনীতি, তেওঁ প্ৰধানমন্ত্ৰী হৈছে, তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে তেওঁ প্ৰতিটো ভাষণত আমি দেখিবলৈ পাওঁ যে তেওঁ এই ধৰণৰ কথা কয় যিবোৰে এটা বাতৰি শিৰোনাম হয় আৰু বিৰোধীক
ব্যতিব্যস্ত কৰি তোলে গতিকে বাৰে বাৰে এই ধৰণৰ তেওঁ ভাষণ দি থাকে আৰু আমি বা সংবাদ মাধ্যমে হওক বা ৰাইজ এই বিষয়টোত ব্যস্ত হৈ থাকে গতিকে মই ভাবোঁ যে ইয়াত এটা তেওঁ নিজৰ কামখিনি উন্নয়নমূলক যি ৰাজনীতি সেয়া কৰি গৈছে তাৰ লগে লগে বিৰোধীক ব্যস্ত কৰাৰ কাৰণে এই ধৰণৰ মন্তব্য দি সকলোকে এক ধৰণৰ চিন্তাৰ খোৰাক দি থাকে বিৰোধীক ব্যস্ত কৰাৰ বাবেই প্ৰধানমন্ত্ৰীয়ে এনে ভাষণ দিয়ে বুলি এইগৰাকী অতিথি স্তম্ভলেখক সুনীত গোস্বামীয়ে উল্লেখ কৰিছে মই দুবি ডাঙৰীয়া কাষলৈ আকৌ আহিছোঁ ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যত ধাৰত পোত খাই থকাৰ লগতে ৰাজঘাটিৰ সন্মুখীন হৈছে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে বিহাৰ কেৰেলা ৰাজস্থান পঞ্জাৱ আৰু পশ্চিমবংগত ইতিমধ্যে ইয়াক চিহ্নিত কৰিছে এইকেইখন ৰাজ্যক বিনামূলীয়া সামগ্ৰী বিতৰণ পেঞ্চন নীতিৰ পুনৰগ্ৰহণ ঋণ মাফ আদি ইয়াৰ কাৰণ হিচাপে অভিহিত হৈছে এতিয়া দিল্লীৰ ক্ষেত্ৰত আপুনি ক'লে যে কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ হিচাপে আপোনালোকে বিনামূলীয়াকৈ শিক্ষা দিছে বিনামূলীয়াকৈ আপোনালোকে খোৱাপানী যোগান দিছে এইখিনি কাম কৰিছে এতিয়া কিন্তু দুটা দিশ আছে ইয়াত জনকল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰটো অক্ষুণ্ণ ৰাখিবই লাগিব আমি বিনামূলীয়া শিক্ষা পোৱাটো আমাৰ অধিকাৰ বিনামূলীয়া স্বাস্থ্য পোৱাটো অধিকাৰ এই দুটা কাম আপোনালোকে দিল্লীত কৰি আছে ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰতো হয়তো আগন্তুক পদক্ষেপ ল'ব পাৰে লৈছে দিল্লীত লৈছে তাৰ বিপৰীতে কিন্তু ৰিজাৰ্ভ বেংকৰ যিকেইখন ৰাজ্যৰ কথা কৈছে ধাৰত পোত গৈ আছে তেওঁলোকে যিবোৰ আঁচনি লৈছে বিনামূলীয়া সামগ্ৰী বিতৰণ পেঞ্চন নীতিৰ পুনৰগ্ৰহণ ঋণ মাফ মানে ইয়াত ক'ত কি আঁচনি ল'ব লাগে ক'ত কি আঁচনি ল'ব নালাগে এই দুয়োটাৰ ক্ষেত্ৰত এক বৃহৎ পাৰ্থক্য আহি পৰিছে শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত বা ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত আঁচনি লওক অটল বিহাৰী বাজপেয়ীয়ে এটা সময়ত কৰিছিল কমলাক্ষী প্ৰকাশ ডাঙৰীয়াই কৈছে কিন্তু তাৰ বিপৰীতে কিছুমান সস্তীয়া আঁচনিও লৈ থকা হৈছে একাংশ ৰাজ্যৰ তৰফৰ পৰা চাওক ৰাজনীতিটো ইমান টাফ বস্তু নহয় কিন্তু আমাৰ যি ভ্ৰষ্টাচাৰ যি ছিষ্টেমটো আছে যি দুৰ্নীতি কৰা যি ছিষ্টেমটো আছে এই দুৰ্নীতি ছিষ্টেমটোত গৈ মানে ৰাজনীতিটো বহুত জটিল কৰি দিয়া হৈছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই বাৰে বাৰে এটা কথা কৈছে কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কথাখিনি কোৱাৰ লগে লগে তেওঁ প্ৰেছ কনফাৰেঞ্চ কৰিছে প্ৰেছ কনফাৰেঞ্চ কৰি তেওঁ এটা কথা স্পষ্টকৈ কৈ দিছে যে যদি আপুনি এখন চৰকাৰ চলাই আছে তেতিয়াহ'লে চৰকাৰখন আপুনি সদায় প্ৰফিটত ৰাখিব লাগিব তাৰমানে আপোনাৰ মিনিমাম যিখিনি ৰিকুৱাৰমেণ্ট আছে আপোনাৰ শিক্ষকক চেলেৰি দিয়া হওক বা আপোনাৰ যিসকল ষ্টাফ আছে তেওঁলোকৰ চেলেৰি দিয়াৰ লগতে যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব লাগে সেইখিনি দিয়াৰ পিছত যদি আপোনাৰ ওচৰত পইচা বাচিছে তেতিয়াহ'লে আপুনি সেইখিনি পইচা ঘূৰাই দিব লাগিব কাক ঘূৰাই দিব লাগিব যোনে টেক্স দিছে পইচাটো আপোনাৰ নহয় পইচাটো মোৰ নহয় পইচাটো কাৰ হয় জনতাৰ হয় তাৰমানে তেওঁলোকে টেক্স দি আমাক বাজেটটো দিছে আৰু সেই বাজেটটো আমি তেওঁলোকৰ কাৰণে খৰচ কৰিব লাগে আৰু যদি আপুনি যিমান ডেভেলপ কাণ্ট্ৰিবিলাক যদি চাই আপুনি তাত দেখিব শিক্ষা স্বাস্থ্য বিজুলী পানী এইবিলাক সৰু সৰু কথাৰ কাৰণে তাৰ চিটিজেন তাৰ নাগৰিকে ইমান মাথা মাৰি থাকিব নালাগে তেওঁলোকৰ হেপিনেছ ইণ্ডেক্সটো কিয় ইমান আগবাঢ়ি যায় আজি গুৱাহাটীত যদি মই মোৰ বাচ্চাটোক পঢ়াবলৈ যাওঁ এটা কোৱালিটি স্কুল যদি মই চৰকাৰীত যদি নাপাওঁ মইতো টেক্স দি আছোঁ মইতো এটা এখিলা কাগজ কিনোতে মই টেক্স দি আছোঁ গতিকে মোৰ টেক্সৰ পইচাখিনি ক'ত গ'ল গতিকে মই এজ এ নাগৰিক হিচাপে মোৰ এইটো অধিকাৰ নাই নেকি যে মই এখন ভাল স্কুল পাওঁ আজি আপুনি মোক গুৱাহাটী চহৰখনত এখন ভাল চৰকাৰী স্কুল দেখুৱাই দিয়ক য'ত নেকি মই এটা ভাল কোৱালিটি এডুকেশ্যন পাম যি ছেইম এডুকেশ্যন যি মহৰ্ষি বিদ্যা মন্দিৰত দিছে যি ছেইম এডুকেশ্যন আজি ৰয়েল গ্ল'বল দিছে আমি কোনো প্ৰাইভেটৰ এগেইনষ্টত নহয় কিন্তু এইটো কি মোৰ অধিকাৰ নাই নেকি আপোনাৰ ওচৰত পইচা আছে আপুনি ৰয়েল গ্ল'বলত পঢ়াব মোৰ ওচৰত পইচা নাই মই মিউনিচিপালিটি স্কুলত পঢ়াম আপোনাৰ ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব মোৰ ল'ৰা ঠেলা চলাব গতিকে এই যে যিটো ডিফাৰেঞ্চ আছে এই ডিফাৰেঞ্চটোৰ ওপৰতে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই বাৰে বাৰে এটা কথা কৈ আছে আপুনি দুৰ্নীতি বন্ধ কৰক আপুনি ভ্ৰষ্টাচাৰ বন্ধ কৰক আপুনি চাব এই দেশৰ মানুহে যিখিনি মিনিমাম সুবিধা পাব লাগে সেইখিনি পাব এতিয়া মই যিটো কথা কৈ আছিলোঁ আপোনাক যে 21 লাখ কোটি টকা 21 লাখ কোটি টকা তাৰমানে অসম গভৰ্ণমেণ্টৰ বাজেট কিমান 1,10,000 কোটি টকা অসম গভৰ্ণমেণ্টৰ বাজেট তাৰমানে আপুনি 20 বছৰ অসমখন চলাব পাৰিব সেইখিনি পইচাৰে যিখিনি পইচা আজি আপুনি ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক মাফ কৰি দিলে তাৰ ভিতৰত 11 লাখ কোটি টকা আমি কেতিয়াও ঘূৰাই নাপাওঁ ৰাইট আপ হৈ গ'ল সেই 11 লাখ কোটি টকা তাৰমানে অসম গভৰ্ণমেণ্টে 11 বছৰ নিজৰ বাজেটৰ কথা আমি পাতি আছোঁ এইটো সৰু পইচা নহয় আজি যেনেকৈ তেওঁলোকে যিটো পোষ্টত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহি আছে সেই পোষ্টত বহি কিন্তু এইটো কথা কোৱাৰ তেওঁৰ যোগ্যতা নাই তেওঁৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কালি এটা কথা স্পষ্টকৈ কৈছে যে আপুনি যে আপোনাৰ মুখ্যমন্ত্ৰীসকলে যে হেলিকপ্টাৰ কিনিছে নিজৰ ফুৰিবৰ কাৰণে সেই পইচা মই সেইটো তাত খৰচ কৰা নাই আপোনালোকৰ যি ডাঙৰ ডাঙৰ উদ্যোগপতি বন্ধু আছে তেওঁলোকক আপোনালোকে লোন মাফ কৰি দিছে আপোনালোকে এটকাও কলাধন ঘূৰাই আনিব নোৱাৰিলে সেইখিনি পইচা আমাৰ আছিলে আপোনাৰ আছিলে আমাৰ টেক্সৰ পইচা আছিলে গতিকে আপুনি দুৰ্নীতি বন্ধ কৰক আপুনি দুৰ্নীতি বন্ধ কৰিব পাৰিলে এই পইচাখিনি জনতাৰ কামত আমি লগাব পাৰিম আৰু এটা কথা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে আম আদমি পাৰ্টিৰ জন্ম হৈছে ডেভেলপমেণ্টৰ কাৰণে আৰু ডেভেলপমেণ্ট আমি কৰিমেই
আৰু যেতিয়া আমি কওঁ যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি আজি নাই চাগে কোনো ইয়াত প্ৰতিনিধি, কিন্তু মই কথা এটা কওঁ বিকাশৰ কথা পাতে, কিন্তু বিকাশৰ ডেভেলপমেণ্টৰ ডেফিনেশ্যনটো কি? তেওঁলোকে সদায় ডেভেলপমেণ্টৰ কথা পাতে, কিন্তু ডেভেলপমেণ্টৰ ডেফিনেশ্যনটো কি? ডেভেলপমেণ্টৰ সংজ্ঞাটো কি? যদি আপোনাৰ ল'ৰা ছোৱালীয়ে ভাল চৰকাৰী স্কুলত পঢ়িব নোৱাৰে, যদি আপোনাৰ ভাল আপোনাৰ মানুহে যদি আপুনি ভাল চৰকাৰী হস্পিটেলত যদি ট্ৰিটমেণ্ট নাপায়, যদি আপোনাৰ ল এণ্ড অৰ্ডাৰ ভাল নহয়, যদি আপুনি 24 ঘণ্টা বিজুলী নাপায়, তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট কৰিছে, কেনেকুৱা ধৰণৰ বিকাশ আপুনি কৰিছে? দুবে ডাঙৰীয়াই বিকাশৰ কথা কৈছে, এতিয়া প্ৰশ্নতে উত্থাপন কৰিছে। ঠিক আছে, মই জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। হয়, জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া বহল গণ্ডিত, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহল গণ্ডিত কথাখিনি উল্লেখ কৰিছিল। তেওঁ ইয়াৰ এটা ব্যাপক ৰূপত দৃষ্টি ৰাখি কথাখিনি উল্লেখ কৰিছিল। কথাখিনি সত্য, তেওঁ কোৱা কথাখিনি। তাৰ বিপৰীতে আম আদমি পাৰ্টিৰ তৰফৰ পৰা এনেধৰণৰ প্ৰতিক্ৰিয়া আহিছে, কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে। তেওঁলোকৰ বাবে কিবা প্ৰত্যুত্তৰ আছে নেকি আপোনাৰ এজন লেখক হিচাপে, এজন সমাজ সচেতন ব্যক্তি হিচাপে? মইতো ৰাজনৈতিক কোনো ব্যক্তি নহয়, কিন্তু মই যিটো এজন নিৰপেক্ষ বিশ্লেষক হিচাপে যদি চাব যাওঁ, মোদী ডাঙৰীয়াই কোৱা কথাখিনি সম্পূৰ্ণ সত্য কথা আৰু এটা বাস্তৱমুখী কথা। যদি ৰাষ্ট্ৰ প্ৰগতিৰ পথত আগুৱাই যাব লাগে, এই ব্যৱস্থাৰ পৰা আমি আঁতৰি আহিব লাগিব যে নিৰ্বাচনৰ সময়ত আমি ভোটৰ লালসাত চৰকাৰে কিছুমান স্কিম, দলবিলাকে স্কিম ঘোষণা কৰে আৰু অনুৎপাদনমূলক কিছুমান স্কিম ঘোষণা কৰে। এতিয়া চব কাকনো বুলিবি ককা সকলোৰে দাড়ি চুলি পকা, কথাটো এনেকুৱা ধৰণৰ। আজি আম আদমি পাৰ্টীয়ে কওক বা কংগ্ৰেছ দলে কওক, এটা কথা লক্ষণীয়, আজি দিল্লীতো বিভিন্ন এনেকুৱা আঁচনি প্ৰৱৰ্তন কৰা হৈছে, আমি অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দেখিছো। কিন্তু যিবিলাক আঁচনি যি ধৰণৰ ৰিটাৰ্ণ আহিব লাগিছিলে, আজি হয় এইটো কথা ঠিক যে শিক্ষা, স্বাস্থ্য এইবোৰ নাগৰিকৰ অধিকাৰ আৰু কল্যাণকামী ৰাষ্ট্ৰ এখনত শিক্ষাত আমি বিনিয়োগ কৰিবই লাগিব, স্বাস্থ্যত বিনিয়োগ কৰিবই লাগিব, আৰু এই বিনিয়োগবিলাক কল্যাণকামী ৰাষ্ট্ৰৰ এক চৰিত্ৰ নিৰ্দেশিত কৰে। কিন্তু একে সময়তে চাব লাগিব যে এই হিতাধিকাৰী সৃষ্টি কৰাৰ ব্যৱস্থা যিটো দেখা পোৱা গৈছে, ইয়াৰ পৰা কোনো মুক্ত নহয়। আজি যি আপোনাৰ বিজলী, মুক্ত বিজলী দিয়া হৈছে, কিন্তু কোম্পানীবিলাকতো লাভটো কমি যোৱা নাই, কোম্পানীৰ শ্বেয়াৰটো পায়ে আছে। এই মুক্ত বিজুলী যিটো দিল্লীত কোৱা হৈছে, এই কথাটোৰ এটা নেতিবাচক প্ৰভাৱ পৰিছে। গতিকে আমি চাব লাগিব নিৰ্বাচনী যি ঘোষণা, নিৰ্বাচনী ঘোষণাই কি কৰে, বহুত সময়ত আমাৰ প্ৰগতি নালাগে, কিন্তু সেইটো সকলো দলৰ ক্ষেত্ৰতে দেখা পোৱা গৈছে। নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ ঘোষণা আৰু সেইবোৰ কাৰ্যকৰী কৰিব যাওঁতে ৰাজকোষৰ ধন উদং হৈ পৰে। আজি শ্ৰীলংকাততো সেইটোৱে হৈছে। আৰু আন ফেক্টৰো আছে, মই আন ফেক্টৰ অস্বীকাৰ কৰা নাই। সেইকাৰণে আমি চাব লাগিব মূল গঠনমূলক কথা এইটোৱে যে আমি উৎপাদনশীল যিটো বিনিয়োগ, যেনে ফৰ এক্সাম্পল মই অসমৰ ক্ষেত্ৰত কথাটো ক'লো যে আমাৰ এতিয়ালৈকে প্ৰায় 26% মাটিহে জলসিঞ্চন। হয় হয়, 26% মানুহে নিশ্চয় জলসিঞ্চনৰ সুবিধা পোৱা নাই। হয়, জ্ঞানেন্দ্ৰ বৰ্মন আপুনি থাকক লাইনত। মূল কথাটো হ'ল ৰাজকোষৰ ধন ব্যয় হৈ আছে। যদিও ক'ৰবাত কিছু জনকল্যাণকামী কাম কৰিবলৈ যাওঁতে চৰকাৰে ভাল ভাল পদক্ষেপো লৈছে, কিন্তু ক'ৰবাত ৰাজকোষৰ ধন ব্যাপক পৰিমাণত খৰচ হৈ আছে। আপুনি বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। আপুনি কোৱা কথাখিনি আমি সেইখিনি গুৰি ধৰি থাকিম, সেইখিনিৰ ওপৰত আলোচনা কৰি থাকিম। আপুনি লাইনত থাকক, কিছু নেটৱৰ্কৰ হয়তো অসুবিধা হৈছে, কিন্তু মই কমলাক্ষী প্ৰকাশৰ কাষলৈ আহিছোঁ। ডাঙৰীয়া, প্ৰশ্নকেইটা আপোনালোকে বহুতেই উত্থাপন কৰি আছে। প্ৰশ্নখিনিৰ বহুখিনি ভিত্তি আছে, গুৰুত্ব আছে, কিন্তু সমান্তৰালভাৱে বাৰে বাৰে এটা কথাই উত্থাপন হৈ থাকে যে ৰাজনৈতিক দলসমূহে কিন্তু এই সমগ্ৰ ব্যৱস্থাটোৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰেগৈ। আপোনালোকে আজি এটা কথা কৈছে, কাইলৈ আকৌ আন এটা কথা ক'ব। আজি প্ৰধানমন্ত্ৰী এইটো সৎ সাহস বুলিও আমি ক'ব লাগিব। তেওঁ শাসনত থাকি নিজেই সেইখিনি সৎ সাহসেৰে ক'বলৈ, সকলোৰে সন্মুখত উপস্থাপন কৰিবলৈ যে তেওঁ দ্বিধাবোধ কৰা নাই। তেওঁ জানে তেওঁৰো বিজেপিৰ শাসিত ৰাজ্যতো এনেকুৱা কাম হৈ আছে বা ভোটৰ বাবে কৰাও হৈ থাকে, কিন্তু তাৰ পাছতো প্ৰধানমন্ত্ৰীগৰাকীয়ে যিখিনি পদক্ষেপ লৈছে তাক একে আশাৰে আপুনি নুই কৰিবও নোৱাৰে। কমলাক্ষী প্ৰকাশ ডাঙৰীয়া, মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাম। দেৰি হ'লেও তেওঁ গম পাইছে বস্তুটো, আচলতে 2014 যদি আপুনি চাই, ভাৰতবৰ্ষৰ মানুহৰ এটা আশা লৈ কেনে গভৰ্ণমেণ্টটো বনাইছিল। একৰ্ডিংলি আমাৰ ষ্টেট গভৰ্ণমেণ্ট যেতিয়া 16 হৈছিল, আমাৰ ৰাজ্যবাসীৰ এটা আশা এটা আছিলে নিশ্চয় কিবা এটা পৰিৱৰ্তন হ'ব। কিন্তু পৰিৱৰ্তনৰ নামত আমি এটাই বস্তু পাইছোঁ আৰু যে ডলাৰৰ মূল্যটো 80 টকা হৈছে বৰ্তমানে। কথাটো হৈছে কি, পৰিৱৰ্তন কোনো বেলেগ পৰিৱৰ্তন হোৱা নাই। কিবা পৰিৱৰ্তন হৈছে নেকি? পৰিৱৰ্তন হৈছে আগতে যিটো গেছৰ মূল্য 400 টকা আছিল,
ইটো বৰ্তমান দিনে 1000 টকা হৈছে 1100 টকা হৈছে এইটো কাৰণে ডে বাই ডে বাঢ়ি বাঢ়ি গৈছে আৰু পৰিৱৰ্তন মানে কি যে বেলেগ আপুনি কংগ্ৰেছে কিবা বেয়া কৰিছে এতিয়া বিজেপি আহি কিনে কিবা এটা ভাল কাম কৰিছে ক'ত ভাল কাম কৰিলে আজি হিতাধিকাৰীৰ ক্ষেত্ৰত আপুনি যে চাই প্ৰধানমন্ত্ৰী স্বীকাৰ কৰি দিলে যে না হিতাধিকাৰী ডে বাই ডে ইনক্ৰিজ হৈ আছে ডে বাই ডে ডিটৰিট হৈ আছে ইকনমি ফল কৰি আছে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে হেৰি কৰিলে এইকাৰণে মই এইটো বস্তু ক'ব বিচাৰিছোঁ যে আজিৰ দিনত প্ৰধানমন্ত্ৰীয়ে যদি স্বীকাৰ কৰিছে তাৰপিছত তাৰ আৰু বহুতখিনি কাৰণ আছে আজি ললিত মোদী আজিলৈকে কোনো প্ৰধানমন্ত্ৰী এনেধৰণে বক্তব্য প্ৰদান কৰিবলৈ সাহস কৰা নাছিল নৰেন্দ্ৰ মোদীয়ে যি সৎসাহস দেখুৱাইছে মই সেইটো কথা কৈছোঁ সাহসটো কৰিছে সমালোচনা কৰাৰ সকলোৰে অধিকাৰ আছে লগতে এইটোও ক'ব লাগিছিল যে সুশীল মোদী আজিলৈকে কোনো এখন চৰকাৰে শাসনত থকা কংগ্ৰেছৰ দিনৰ প্ৰধানমন্ত্ৰীৰ কথাই কওঁ বা আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰীৰ কথাই কওঁ ধন্যবাদ জনাই দিছোঁ এইটো কাৰণে মই ধন্যবাদ জনাই দিছোঁ আৰু তেওঁ স্বীকাৰটো কৰিছে মানে এইটো স্বীকাৰ কৰিছে যে আমি ফল কৰিছোঁ লগতে এইটো স্বীকাৰ কৰিব লাগিছিল যে সুশীল মোদী নীৰৱ মোদী ললিত মোদী এই যিবোৰ ইণ্ডাষ্ট্ৰিয়েল মানুহে যিবোৰ লোন দিলে ভাৰতৰ মানুহৰ যে আমাৰ টেক্সৰ টকা যে কোটি কোটি টকা যে লোনটো মুকুব কৰিলে সেইখিনি কথা ক'ব লাগিছে আজিৰ দিনত ডিটৰিট হোৱাৰ এইটো এটা কাৰণ হৈছে আৰু 2 নম্বৰ কাৰণটো হৈছে এই বেনিফিচিয়াৰী স্কিম আজিৰ দিনত কোনো ইণ্ডাষ্ট্ৰি গ্ৰ' কৰা নাই আৰু আপুনি চাই যদি আজি 5 গ্ৰাম পেপাৰ মিল অসমৰ ক্ষেত্ৰত 5 গ্ৰাম পেপাৰ মিল নগাঁও পেপাৰ মিল এইখিনি ধ্বংস হৈ গ'ল আৰু আপোনালোকে এডভান্টেজ আছাম পাতিলে এডভান্টেজ আছাম পাতাৰ পিছতে সিহঁতে ক'লে ইনভেষ্টমেণ্ট হ'ব মই কিমানবাৰ প্ৰশ্ন কৰিছোঁ বিধানসভাত কিমানবাৰ প্ৰশ্ন কৰিছোঁ কিমান টকা ইনভেষ্টমেণ্ট হ'ল এই প্ৰশ্নটোৰ উত্তৰটো ভালকৈ নিদিয়ে সিহঁতে ইটোৰ পৰিপ্ৰেক্ষিতে এইটো উত্তৰ দিয়ে যে অৰুণোদয় স্কিম কিমান পাই আছে আৰু 5000কে পাব আৰু প্ৰত্যেকটা সমষ্টিত আৰু মোৰ এটা বস্তু আটাইতকৈ বেয়া লাগে যে মুখ্যমন্ত্ৰী ফ্লাড ৰিলিফৰ কাৰণে প্ৰত্যেকটা কেম্পত লৈ গৈছে আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্টত লৈ গৈছে আৰু ভালে কথা আৰু মুখ্যমন্ত্ৰী গৈছে এইটো ভালে কথা তেওঁৰ এটা ভাল এটা কিন্তু প্ৰত্যেকটা কেম্পত যাই কিনে যে বাবা তুমি অৰুণোদয় স্কিমটো পাইছা নেকি মা তুমি অৰুণোদয় স্কিমটো পাইছা নেকি এনেকৈ হ'ব নালাগিছিল আসলে মুখ্যমন্ত্ৰী ক'ব লাগিছিল যে নাই কতবা গ'লে কোনো ডিষ্ট্ৰিক্টত গ'লে ক'ব লাগিছিল যে আমাৰ ইণ্ডাষ্ট্ৰিটো নষ্ট হৈ গ'ল আৰু এই ইণ্ডাষ্ট্ৰিটো ঠিক কৰিবৰ কাৰণে আমি কি কৰিম বাৰু আমি কিবা এটা আঁচনি এটা ল'ম বাৰু মুখ্যমন্ত্ৰী ক'ব লাগিছিল যে আজিৰ দিনত মল ল'ৰাটো বাহিৰত ডনবস্কোত পৰি আছে আজি একদম গাঁৱৰ ল'ৰাবিলাক যিবিলাক আছে সেইবিলাকে ভাল স্কুলত পঢ়িব পৰা নাই এইটো কাৰণে মই ভাবোঁ যে যদি আপুনি চাই প্ৰত্যেকটা ষ্টেটত আছে মই নকওঁ যে প্ৰত্যেকটা ষ্টেটত নাই বিভিন্ন ষ্টেটত ইণ্ডিভিজুৱেল বেনিফিট স্কিমবিলাক আছে কিন্তু অসমৰ ক্ষেত্ৰত বা বৰ্তমান দিনত আমাৰ প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰিলে যে ডে বাই ডে যেনেকৈ ইনক্ৰিজ হৈ আছে যদি ইটো লেংথটো যদি চলি থাকে যদি তেনেহ'লে মই ভাবোঁ যে আমাৰ মানে এই যে ডিটৰিট ডলাৰৰ মূল্যটো ক'ত গৈছে নেক্সটত যদি এনেকুৱা হৈ থাকে যদি তেনেহ'লে আমাৰ কিন্তু ইকনমি আৰু ফল কৰিব আজিৰ দিনত এনেকুৱা এটা অৱস্থা হৈছে হয়তো বা 2 মাহ 3 মাহ 4 মাহ পিছতে আৰু যেতিয়া ফেইল কৰিব তেতিয়া এটা বিভীষিকাময় এটা পৰিৱেশ হ'ব বুলি মই ভাবোঁ আৰু চিন্তনীয় কথা বৰ ভয়ংকৰ অৱস্থা হ'বগৈ পাৰে যদি এনেধৰণে চলি থাকে এয়া মন্তব্য বিৰোধী মই বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতো আমাৰ এই আলোচনা চলাই থাকিম